কোনেওতো বিনা পইচাত গৰুকেইটা লৈ যোৱা নাই আপোনালোকে এইটোক লৈ এনেকে পকাইছে যেন গোটেই মাটি বাৰী কণ্টেক্ট ইভেন গড়কেইটা মৰোতেও আপোনালোক ইমান চিন্তিত নাছিলে তো বিজেপিক বেয়া পাই পাই ইমান আৰু অপেনলি কিয় কৰিব লাগে সেই সময়ত গৰুকেইটা বিক্ৰী কৰিবৰ কাৰণে মই 7-10 দিন খোৱা নাই যে কেনেকে গৰুকেইটা পঠাব পাৰি আৰু এই গোটেই কামটো পদ্ম হাজৰিকাৰ দেখা চকুৰ আগত হৈছিল পদ্ম হাজৰিকা ডাঙৰীয়াই যেনে তেনে মোক সদায় ফোন কৰে যে মুখ্যমন্ত্ৰী মহোদয় কি কৰো আজিও এটা গৰু মৰিলে এতিয়া আপোনাকে গৰুক নিলাম কৰোৱাই নিলাম কৰিবৰ কাৰণে তো মানকাছাৰ পৰা সদায় গৰু ধৰি থাকো যদি নিলামত গৰু কিনা মানুহ আছে অসমত তেতিয়াতো গৰু আমাৰ হাতত হাজাৰ হাজাৰ গৰু আছে সেই সময়ত মোৰটো চিন্তা আছিলে যে গাঁৱৰ মানুহ কোনোবাই গৰুখিনি যেনে তেনে লৈ যাওক আৰু গিৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে কাৰণ খৰচ বহুত কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে আশীৰ্বাদহে পাইছে গৰু এটাক জীৱন দিয়াটো দুনিয়াৰ গৰু যে ধুবুৰীত কাটি কাটি মাৰি মাৰি খালে তাৰ কথাটো আলোচনা নহয় আপোনালোকে গৰু খুটিৰ 30টা গৰুৰ কথা পাতিছে ধুবুৰীত যে 1450টা গৰু কুৰবানী হৈ গ'ল সেইটো কথাটো কোনেও পাতা নাই ক'ত পাতিলে এইকেইটাটো চব চুৰি কৰি আনা গৰু আছিলে এইকেইটাটো দেখা দেখি কিনা সেইকেইটাটো চুৰি কৰি আনা এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে এইটোতো আলোচনা কৰা নাই ভাই বিজেপিক বেয়া পাই লাভ নাই ইলেকশ্যনত বিজেপিয়ে জিকিব ইমান এইবিলাক কৰি নোৱাৰে